একেলগে প্ৰতিশ্ৰুতি ফুল ছটিয়াম কথা দিলো একেলগে নাও খলিবাম বতাহৰে খোজতে শুনো মানুহৰে গান আকাশৰে সুবাসতে আহে সপোনৰে বান বতাহৰে খোজতে শুনো মানুহৰে গান আকাশৰে সুবাসতে আহে সপোনৰে বান আমি হাতে হাত ধৰি জীৱনৰে পক্ষে দি কথা দিলো নাওখনি একেলগে বাম বতাহৰে খোজতে শুনো মানুহৰে গান আকাশৰে সুবাসতে আহে সপোনৰে কেঞ্চাৰ এনে এটা বেমাৰ প্ৰথমে এটা অংগত আৰম্ভ হৈ ই সময়ৰ লগে লগে অন্য অংগলৈ বিয়পি পৰে আৰু কেঞ্চাৰ চিকিৎসাৰ আটাইতকৈ উত্তম উপায় হৈছে যে ইয়াক সোনকালে ধৰা পেলাই প্ৰাথমিক অৱস্থাতে চিকিৎসা দি সম্পূৰ্ণ আৰোগ্য কৰা আৰু এতিয়াও কেঞ্চাৰৰ বিজ্ঞানসন্মত যি জ্ঞান বা কেঞ্চাৰ চিকিৎসাৰ যি ফলপ্ৰসূ ব্যৱস্থা তাৰ বিষয়ে মানুহ এতিয়াও সজাগ হোৱা নাই যদিও আমি কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত এতিয়া দেখা পাইছোঁ যে মানুহৰ অবৈজ্ঞানিক পদ্ধতিৰ প্ৰতি এক শ্ৰেণী মানুহ এতিয়াও আকৰ্ষিত হয় আৰু যদিও আমি বিজ্ঞানৰ এক সৰ্বোচ্চ শিখৰত ইতিমধ্যে উপনীত হৈছোঁ কিন্তু আমাৰ সমাজত এতিয়াও মানুহে কেঞ্চাৰৰ বাবে তেওঁলোকে জৰা ফুকা কৰে ভাবে যে ভূত প্ৰেত লাগিছে আৰু এতিয়াও গছৰ পাত বা শিপা ইত্যাদি ব্যৱহাৰ কৰি কেঞ্চাৰ সম্পূৰ্ণ ভাল হ'ল বুলি মানুহে দাবী কৰে বহুতে তাৰ বাদেও ৰঙা সূতা জৰা ফুকা কৰি তাবিজ আকাৰে পিন্ধে সপোনত দেখা দৰৱো এতিয়াও কেঞ্চাৰ চিকিৎসাত কোনোৱে ব্যৱহাৰ কৰে গতিকে আমাৰ সমাজৰ এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে যে আমি এতিয়াও মানুহক বৈজ্ঞানিক দৃষ্টিভংগী সম্পূৰ্ণৰূপে দিব পৰা নাই নিৰক্ষৰতা এতিয়াও এক বৃহৎ সমস্যা গতিকে এই প্ৰত্যাহ্বানসমূহৰ আচলতে মূল প্ৰতিবন্ধকতা হৈছে আমি কিয় এইটো কৰিব পৰা নাই যে আমি যি বৈজ্ঞানিক দৃষ্টিভংগী মানুহৰ সকলো শ্ৰেণী মানুহৰ মাজত সৃষ্টি কৰিব লাগে সেয়া হৈ উঠা নাই কেঞ্চাৰ ধৰা পৰাৰ লগে লগে দূৰ দূৰণি হস্পিটেললৈ যাব লাগে মূলতঃ নগৰকেন্দ্ৰিক হস্পিটেলত মাহৰ পিছত মাহ ধৰি কেঞ্চাৰৰ চিকিৎসা কৰিব লগা হয় এইসমূহে আচলতে বৰ্তমান সময়ত প্ৰধান প্ৰত্যাহ্বান ৰূপে দেখা দিছে এই সকল তাৰকাৰ কৰ্কট ৰোগ জয় কৰাৰ কাহিনীয়ে আমাক উৎসাহিত কৰে প্ৰমাণ কৰে যে কৰ্কট ৰোগ মানে মৃত্যু নহয় কিন্তু তেওঁলোকে বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসালয়লৈ গৈ কৰ্কট ৰোগ নিৰাময় কৰিছে এইখিনিতে প্ৰশ্ন হয় সৰ্বসাধাৰণ লোকৰ বাবে কৰ্কট ৰোগ নিৰাময়ৰ এই ছবিখন কিমান আশাব্যঞ্জক আৰু এইখিনি কথা জানিবৰ বাবে আজি আমি লগ হ'ম ডাক্তৰ গায়ত্ৰী গগৈৰ লগত কেঞ্চাৰ আজিৰ দিনৰে নহয় অনাগত দিনত আহিব লগা এক বৃহৎ প্ৰত্যাহ্বান আৰু এক গভীৰ আৰু জটিল সমস্যা হৃদৰোগৰ পিছতে দ্বিতীয় সৰ্ববৃহৎ মানুহৰ মৃত্যুৰ কাৰণ হৈছে কেঞ্চাৰ ভাৰতৰ ছবিখন এনেকুৱা যে গড়ে প্ৰতি 10 জনৰ বিপৰীতে এজন ব্যক্তিৰ কেঞ্চাৰত আক্ৰান্ত হয় আৰু উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ছবিখন তাতোতকৈ বেছি গভীৰ যে আমাৰ এতিয়া গুৱাহাটীতে প্ৰতি 4-5 জনৰ বিপৰীতে এজন ব্যক্তি কেঞ্চাৰত আক্ৰান্ত হয় আৰু আজি দিনটোত যদি 100 জন ব্যক্তি কেঞ্চাৰ ধৰা পৰিছে তেতিয়াহ'লে তাৰ ভিতৰত মাত্ৰ 33 বা 34 জনহে চিকিৎসালয় সম্পূৰ্ণ আৰোগ্য হ'ব পৰা অৱস্থাত থাকে বাকিসকলৰ যদিও চিকিৎসা হয় কিন্তু তেওঁলোকৰ অৱস্থা গুৰুতৰ হোৱা সম্ভাৱনা অতিশয় প্ৰবল No one knows the story of tomorrow's dawn কাইলৈ কি হ'ব আমি কোনো নাজানো কিন্তু পান্না তুমি সকলোৰে মাজত বৰ্তমান সময়ত প্ৰেৰণাৰ প্ৰতীক হিচাপে থিয় হৈ আছা সকলোৱে তোমাক চাই ভাল পায় কাৰণ কৰ্কট ৰোগ বিজয়ী তুমি এগৰাকী নাৰী আৰু এগৰাকী সাহসী যোদ্ধা হিচাপে
কাম কৰি আছা আৰু তোমাৰ পৰাই আৰম্ভ হৈছে প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট নহয় জানো আৰু তোমাক অসমৰ এঞ্জেলিনা জলি বুলি কয় 2000 চনৰ পৰা মই কেঞ্চাৰৰ বিভীষিকাটো দেখিছোঁ মোৰ মা বা কেঞ্চাৰত আক্ৰান্ত হৈছিলে মই নিজে দুবাৰ আক্ৰান্ত হৈছিলোঁ আৰু তেতিয়া মই জানো যে কেঞ্চাৰত আক্ৰান্ত হ'লে এটা পৰিয়াল কিদৰে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু সেই তেনেকুৱা বিভিন্ন ঘটনাৰ বিভিন্ন সমস্যাৰ আমিও সন্মুখীন হৈছিলোঁ আৰু তেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই কেঞ্চাৰৰ কাৰণে কাম কৰি যাম আৰু কেঞ্চাৰে যাতে মোৰ জীৱনটো ৰুদ্ধ কৰি যাব নোৱাৰে আৰু সেই তেনেকৈ প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ আপোনাৰ জন্ম হৈছিলে আৰু দ্বিতীয়তে আপুনি যোনটো সুধিছে এঞ্জেলিনা জলি সেই নামটো মোক ডক্টৰ গায়ত্ৰী গগৈ বাইদেৱে দিছিলে ইয়াৰ কাৰণটো হৈছে মোৰ প্ৰথম যিহেতু ব্ৰেষ্টত হৈছিলে আৰু ছেকেণ্ড টাইম মই ব্ৰেষ্ট ৰিমুভ কৰিলোঁ আৰু মোৰ মা আৰু বাৰ যিহেতু অভেৰিয়ান কেঞ্চাৰ হৈছিলে আৰু মোৰ যেতিয়া জেনেটিক টেষ্ট কৰিলে মই খুব হাই ৰিস্কত আছিলোঁ আৰু সেইকাৰণে মই মোৰ অভেৰিও ৰিমুভ কৰিলোঁ আৰু মানে মই কেঞ্চাৰক জয় কৰিব বিচাৰিছিলোঁ যাতে কেঞ্চাৰে মোৰ জীৱনটো ৰুদ্ধ কৰি নিদিয়ে মই জীৱনটো সুন্দৰভাৱে উপভোগ কৰি যাবলৈ আৰু সেই যে অভেৰি আৰু মই কি কয় ব্ৰেষ্ট ৰিমুভ কৰিলোঁ সেইকাৰণে বাইদেৱে মোক এঞ্জেলিনা জলি বুলি অভিহিত কৰিলে মোৰ নাম অভয় দাস বনমেৰুৰ প্ৰব্লেম হৈছে মানে মোৰ স্বামী অভয় দাসৰ আজি 4 বছৰ ধৰি মানে তেওঁ বনমেৰুত আক্ৰান্ত হৈছিলে মানে 4 বছৰৰ পৰা আমি প্ৰথম অৱস্থাত আমি প্ৰতিশ্ৰুতিৰ কথা গম পোৱা নাছিলোঁ যেতিয়াৰ পৰা মানে প্ৰতিশ্ৰুতিৰ লগত পালোঁ তেতিয়াৰ পৰাহে মই মানে সাহসখিনি মানে মনৰ বলখিনি গাত গোটাব পাৰিলোঁ আৰু বনমেৰু যদি আজি মোৰ তেওঁ সুস্থ মানে ডনেট কোনোবাই কৰিলেহেঁতেন তেওঁ মানে সুস্থ হৈ ইমান দিনে ভালে হৈ আজি ময়ো সুখৰ সংসাৰ আকৌ বহি থাকিলোহেঁতেন আৰু মানে বনমেৰুটো এনেকুৱা হৈছে যোনে দিয়ে চাগে মই এতিয়া গম পাইছোঁ আৰু নিজে যে বনমেৰু যোনে ডনেট কৰে তেওঁ কোনো ক্ষতি নহয় আৰু যোনে তেওঁতো সুস্থ অলৰেডি হৈ মোৰ স্বামী হৈয়ে গ'লহেঁতেন আৰু মোৰ পৰিয়ালৰ মানুহো মানে বনমেৰুটো দিব বিচাৰিছিলে অন্ধবিশ্বাসৰ কাৰণে মানে তেওঁলোকে ভয়তে মোৰ স্বামীক বনমেৰুৰ কথা মানে দিয়া কথা ক'লত মানে মোৰ পৰিয়ালৰ লগতো ৰিলেশ্যনটো নাইকিয়া হৈ গ'ল তাৰপিছত মই এতিয়া ভাবিছোঁ আৰু নিজকে যে এই অন্ধবিশ্বাসখিনি মানে প্ৰতিশ্ৰুতি নিচিনা সংগঠনে এই অন্ধবিশ্বাসবোৰ দূৰ কৰিব পাৰিব মই ফাৰ্ষ্ট ইয়াৰ MBBS ষ্টুডেণ্ট থাকোঁতে মোৰ ব্লাড কেঞ্চাৰ ধৰা পৰিছিলে যিটো মেডিকেল ভাষাত একিউট মাইলয়েড লিউকেমিয়া বুলি কয় যিটো কাৰণে মোৰ বন মেৰুৰ ট্ৰেন্সপ্লেণ্ট হৈছিলে এতিয়া মই আজি এই প্লেটফৰ্মটো বন মেৰুৰ ট্ৰেন্সপ্লেণ্ট বস্তুটো কি হয় আৰু সেইটো লৈ সাধাৰণ পাব্লিকৰ মাজত যিটো ভুল ধাৰণা আছে সেইটো মিঠাব ট্ৰাই কৰিম বন মেৰুৰ ট্ৰেন্সপ্লেণ্টটো অলমষ্ট চিমিলাৰ টু ব্লাড ডোনেশ্যন হয় আমি যিহেতু ব্লাড ডোনেট কৰিছোঁ আমি গম পাওঁ যে ব্লাড ডোনেশ্যনত জাষ্ট গৈ কিনে এটা চফাত বহিব লাগে এটা নিডিলেদি আমাৰ জাষ্ট বডিৰ পৰা ব্লাড ওলাই লোৱা হয় বন মেৰুৰ ডোনেশ্যন ছেইম কাৰেণ্টলি সাধাৰণ পাব্লিকৰ মাজত সেইটো ভুল ধাৰণা আছে যে বন মেৰুৰ ডোনেশ্যন মানে কাৰোবাৰ বডিৰ পৰা বন খান্দি কিনে মেৰুটো ওলাই লোৱা হ'ব বস্তুটো তেনেকুৱা নহয় বন মেৰু ডোনেশ্যন একদম চিমিলাৰ টু ব্লাড ডোনেশ্যন পেচেণ্টটো এটা মেচিনত বহিব মেচিনে ব্লাডটো ডনাৰৰ বডিৰ পৰা ওলোৱাই ল'ব ওলোৱাই কিনে তাৰ পৰা ষ্টেম চেলখিনি ছেপাৰেট কৰি দিব আকৌ ছেইম ব্লাডটো ঘূৰাই দিয়া হ'ব ডনাৰটো এতিয়া ভুল ধাৰণা এইটো আছে যে পেচেণ্টটোৰ যোনে ডনেট কৰিছে তাৰ কিবা লোকচান হ'ব নেকি তেনেকুৱা একো লোকচান নহয় মোৰ ডনাৰ আছিলে মোৰ সৰু ভাইটি যেতিয়া ডনেট কৰিছিলে HS ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট আছিলে এতিয়া কাৰেণ্টলি সি থাৰ্ড ইয়াৰ MBBS ষ্টুডেণ্ট ফাৰ্মাচী বৰপেটাৰ তে সাধাৰণ পাব্লিকৰ যিটো ভুল ধাৰণা যে ডনাৰটোৰ তেনেকুৱা ছেইম প্ৰব্লেম হ'ব নেকি পেচেণ্টৰ নিচিনা সেইটো একেবাৰে নহয় সেইটো লাইভ এক্সাম্পলটো মই এতিয়া জাষ্ট আপোনাক সন্মুখত তুলি ধৰিলোঁ কেঞ্চাৰৰ ক্ষেত্ৰত বিড়ম্বনা এই যে ই প্ৰায় লক্ষণসমূহ প্ৰদৰ্শন নকৰে আৰু যেতিয়া লক্ষণসমূহৰ প্ৰদৰ্শন কৰে তেতিয়া যথেষ্ট বেমাৰটো বৃদ্ধি পায় লক্ষণ নোহোৱা অৱস্থাত যি পৰীক্ষা কৰা হয় তাক কোৱা হয় কেঞ্চাৰ স্ক্ৰিনিং আৰু ইয়াৰ উদ্দেশ্য হৈছে যে বেমাৰটো প্ৰাথমিক অৱস্থাত ধৰা পেলাই ফলপ্ৰসূ চিকিৎসাৰ যোগেদি সম্পূৰ্ণ আৰোগ্য লাভ কৰা যেহেতু ভাৰতবৰ্ষত আমাৰ 3বিধ কেঞ্চাৰৰ কাৰণে স্ক্ৰিনিং হয় জৰায়ু কেঞ্চাৰ মুখৰ গহ্বৰৰ কেঞ্চাৰ আৰু স্তনৰ কেঞ্চাৰ তাৰ অনুষাংগিক এইটো কথা ক'ব বিচাৰোঁ যে শৰীৰৰ অন্য বিভাগতো অন্য অংগ পতংগতো কেঞ্চাৰ ৰোগ হ'ব পাৰে ইয়াৰ উপৰিও 30 বছৰ ঊৰ্ধ্বৰ পুৰুষ মহিলাই যেতিয়া নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰোৱায় তেতিয়া শৰীৰৰ অন্য অংগতো কেঞ্চাৰৰ ধৰা পৰাটো অতি সোনকালে কৰিব পাৰোঁ
কৰ্কট ৰোগৰ কাৰণ আচলতে বুলি ক'লে আমি প্ৰকৃত কাৰণ হয়তো ক'ব নোৱাৰো কিন্তু আমি কিছুমান ৰিস্ক ফেক্টৰ জানো যিবিলাক ৰিস্ক ফেক্টৰৰ কাৰণে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি তাৰ ভিতৰত আমি কওঁ মানুহৰ লাইফষ্টাইল তাৰ পিছতে খাদ্যাভ্যাস পলিউশ্যন ইনফেকশ্যন হেৰিডিটেৰী ফেক্টৰ আছে 5 to 10% কেছত হেৰিডিটেৰী কিন্তু আমি দেখিবলৈ পাইছো যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ধপাত সেৱনৰ হাৰ যথেষ্ট বেছি ধপাতটো বিড়ি সিগাৰেট গুটখা আটাইতকৈ বেছি এলকহল এটা very common important risk factor for cancer. It's better that you have come for screening. Screening amar oral cancer karne oral cancer detection karne amar screening mane hol je sakonit saka ami jikhini sadharon jonogon ase he jonogonok ami sakonit saki pelai jibilak সম্ভাৱনা হয় ক্যান্সাৰ হোৱাৰ সম্ভাৱনা থাকে বা প্ৰি ক্যান্সাৰাছ কাবাৰ বেমাৰ থাকে সেই বেমাৰখিনিক আমি ডিটেক্ট কৰিবৰ কাৰণে স্ক্ৰিনিং কৰাটো খুব দৰকাৰ তেওঁলোকে যদি মাজে মাজে আহি থাকে 3 মাহ 6 মাহৰ মূৰে মূৰে স্ক্ৰিনিং মুখৰ ভিতৰখন চোৱাটো আমাৰ মুখৰ ভিতৰখন ইমান ভাল যে আমি আগত দেখা পাওঁ বেলেগ বেমাৰবিলাকৰ পেটৰ ভিতৰৰ বা ব্ৰেইনৰ যিখিনি বেমাৰ আছে আমি দেখা নাপাওঁ মুখখন এটা যেনেকে ফেস ইজ দা মিৰৰ অফ মাইন্ড তেনেকে আমাৰ অৰেল কেভিটি ইজ দা মিৰৰ অফ অৰেল ক্যান্সাৰ আমি নিজে যদি চাই থাকিব পাৰো তেতিয়া হলে আমি আৰ্লি ডিটেকচন হ'ব পাৰে বহুত আগতে ক্যান্সাৰ হোৱাৰ আগত ধৰা পৰিব বা স্টেজ 1 ত ধৰা পৰিলে স্টেজ 1 ত ধৰা পৰিলে বেনিফিট এইটো যে আমি সোনকালে বেমাৰটো ভাল কৰিব পাৰো তাৰ যেটো সাকসেস ৰেট ইজ ভেৰি হাই মৃত্যুৰ হাৰ বহুত কম ট্ৰিটমেন্টৰ লোডটো কমি যায় আৰু পেশেন্টৰ যেটো মানসিক বা আৰ্থিকভাৱে যেটো তেওঁলোকৰ এটা প্ৰেছাৰ হয় ক্যান্সাৰ হলে সেইখিনিৰ পৰা বহুত মানে তেওঁলোকে ৰেহাই পাব পাৰে গতিকে আৰ্লি ডিটেকচন বাই স্ক্ৰিনিং ইজ ভেৰি ইম্পৰ্টেন্ট স্ক্ৰিনিং ৰেগুলাৰ অল ডিজিজৰ কাৰণে স্ক্ৰিনিং ভাল কিন্তু ক্যান্সাৰৰ কাৰণে ইট ইজ ভেৰি ইম্পৰ্টেন্ট সবে এটো জনা উচিত যে স্ক্ৰিনিং কৰাটো খুব দৰকাৰ ক্যান্সাৰৰ ক্ষেত্ৰত বায়োপসি কৰাটো বহুত দৰকাৰী এবাৰ পেশেন্টৰ মুখৰ গৰ্ভত যদি আমি কিবা বেমাৰ ধৰা পেলাও কিবা লেশন পাও হে লেশনটো বায়োপসি কৰাটো খুব দৰকাৰ ক্যান্সাৰ হ'বও পাৰে নহ'বও পাৰে একচুয়ালি সেইকাৰণে পেশেন্টে বায়োপসি কৰাৰ পৰা কেতিয়াও ভয় কৰিব নালাগে ক্যান্সাৰ হলেও তাৰ মতে ট্ৰিটমেন্ট পাব নহলেও সেই মতে ট্ৰিটমেন্ট পাব সেইকাৰণে আমাৰ ল্যাবৰেটৰীবোৰতে আমি এই লেশন বিলাকৰ বায়োপসি কৰো আৰু ৰিপৰ্ট দিওঁ সো বায়োপসি কৰাটো বহুতে দৰকাৰী সাৰ্ভাইকেল ক্যান্সাৰ বৰ্তমান সময়ত আমাৰ সমাজত এক মাৰাত্মক ব্যাধি ৰূপে সকলোৰে মাজত জনাজাত হৈছে বহু নাৰী এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে এই ৰোগ নিৰাময় সম্ভৱ নে সাৰ্ভাইকেল ক্যান্সাৰটো 100% প্ৰতিৰোধ কৰিব পাৰি প্ৰথমটো উপায় প্ৰতিৰোধ কৰাৰ হৈছে এটা সামান্য এটা পৰীক্ষা কৰিব লাগে যেটো পৰীক্ষাৰ নামটো পেপ টেষ্ট এই পেপ টেষ্টটো সকলো বিবাহিত মহিলাই কৰা উচিত পেপ টেষ্টটো যদি এগৰাকী মহিলাই কৰি থাকে তেওঁলোকে সাৰ্ভাইকেল ক্যান্সাৰৰ পৰা নিজক ৰক্ষা কৰিব পাৰিব এতিয়া বিবাহিত মহিলাসকলে বেছিকৈ এইটো ৰোগত ভোগে সেইকাৰণে পেপ টেষ্টটো কৰিব লাগে বিবাহিত মানুহে সকলো বিবাহিত মানুহে পেপ টেষ্ট কৰিব লাগে আৰু পেপ টেষ্টটো যেতিয়াই ল'ৰা ছোৱালী জন্ম হয় তাৰ পিছৰ পৰা আৰম্ভ কৰিব পাৰি যিসকলে বিবাহিত হোৱা নাই বা তেওঁলোকৰ ল'ৰা ছোৱালী হোৱা নাই তেওঁলোকে অন্ততঃ 30 বছৰ বয়সৰ পৰা পেপ টেষ্টটো আৰম্ভ কৰিব লাগে আৰু বয়সৰ ইটো সীমা হৈছে 65 বছৰ 65-66 বছৰলৈকে পেপ টেষ্টটো প্ৰতি 3 বছৰে কৰিলে নিজক সাৰ্ভাইকেল ক্যান্সাৰৰ পৰা ৰক্ষা কৰিব পাৰিব আৰু দ্বিতীয় প্ৰতিৰোধ কৰাৰ উপায়টো হৈছে এতিয়া অতি সুখবৰ ভ্যাকচিন ওলালে সাৰ্ভাইকেল ক্যান্সাৰৰ ভ্যাকচিন ওলালে ভ্যাকচিনটো 9 বছৰ বয়সৰ পৰা 45 বছৰ বয়সলৈকে ল'ব পাৰে যিসকলৰ 15 বছৰৰ পিছত ভ্যাকচিন ল'বলৈ আৰম্ভ কৰে 12-15 বছৰৰ পিছত তেওঁলোকে 3টা ভ্যাকচিন ল'বলগীয়া হয় এটা প্ৰথমটো আমি 0 ডে বুলি কওঁ যেটো দিনৰ পৰা আৰম্ভ হয় প্ৰথম দিনা ল'ব তাৰ পিছত 2 মাহৰ পিছত এটা আৰু 6 মাহৰ পিছত এটা এই ভ্যাকচিনটো ল'লে তেওঁলোকে নিজক সাৰ্ভাইকেল ক্যান্সাৰৰ পৰা ৰক্ষা কৰিব পাৰিব যেটো ব্যাধিয়ে সমাজৰ বহুত মহিলা আক্ৰান্ত হৈছে আৰু এবাৰ ক্যান্সাৰ হোৱাৰ মানে গোটেই পৰিয়ালটোৱে ভাগি পৰে সেলফ ব্ৰেষ্ট এক্সামিনেশন হেতু এটা খুব ইম্পৰ্টেন্ট কথা আমাৰ যিসকল মহিলাৰ 30 বছৰৰ ওপৰৰ আৰু তেওঁলোকৰ নিয়মীয়াকৈ আপোনাৰ মাহেকীয়া হৈ আছে তেওঁলোকে মাহেকীয়া হোৱা 7 দিনৰ পিছত নিজৰ সেলফ ব্ৰেষ্ট এক্সামিনেশন কৰিব লাগে আৰু ইতিমধ্যে যিসকলৰ মাহেকীয়া বন্ধ হৈছে তেওঁলোকে প্ৰতি মাহৰ এটা তাৰিখত নিজৰ হয় বিছনাত হৈ নহয় থিয় হৈ নিজৰ সেলফ ব্ৰেষ্ট এক্সামিনেশন কৰিব লাগে
নমস্কাৰ দাদা আমি মানে দেৰগাঁৱৰ পৰা আহিছোঁ দাদা ডাক্তৰ গায়ত্ৰী গগৈ বাইদেউক লগ পাম নি বাৰু ইয়াততো ডক্টৰ নাথাকে তোমালোকে ইয়াত চহী কৰিব লাগিব আৰু মই সুধি আহিছোঁ নমস্কাৰ নমস্কাৰ বাইদেউ কাক বিচাৰিছে বাৰু বাইদেউ আমি মানে ডক্টৰ গায়ত্ৰী গগৈ বাইদেউক বিচাৰি আহিছিলোঁ হয় আমি দেৰগাঁৱৰ পৰা আহিছোঁ আচ্ছা এয়া হৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু ইয়াত আমাৰ যিবোৰ অনুষ্ঠান প্ৰচাৰ হয় ৰেডিঅ'ৰ অনুষ্ঠানবোৰহে ইয়াত প্ৰচাৰ হয় গতিকে গায়ত্ৰী গগৈ বাইদেউ আসাম মেডিকেল কলেজত আপোনালোকে লগ পাব তেখেত অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত আপোনালোক এতিয়া কি সংক্ৰান্তত আহিছিলে কওকচোন মানে বাইদেউ আমাৰ বাইদেউৰ কেইমাহমানৰ পৰা পিয়াহত গুটি এটা উঠিছে হয় ডাক্তৰৰ ওচৰত গ'ল ডাক্তৰে ক'লে কেঞ্চাৰ হৈছে বুলি অপাৰেশ্যন কৰিব লাগিব বাইদেৱে বিৰাট ভয় খালে ভয় খাই পেলাই ডক্তৰৰ ওচৰত নগ'ল ওচৰৰে বৰমা এজনীয়ে ক'লে বনৰ ঔষধ খালে হেনো ভাল হৈ যাব ইমান দিনৰ পৰা বনৰ ঔষধে লগালে এতিয়া পিয়াহৰ গুটিটো গেলি পৰিছে আৰু গোন্ধাব ধৰিছে আৰু আমাৰ বাইদেউ ভিন্দৌ বাইদেউৰ প্ৰতি একেবাৰে গুৰুত্ব নাই গোটেই দিনটো নিচা কৰি থাকে সেইকাৰণে আমি দুটা আহিছোঁ বাইদেউক খবৰ কৰিবৰ কাৰণে ভালেই কৰিলা বাৰু তোমালোক ইয়ালৈ আহিলা কাৰণ জানি লোৱাটো ভাল ডাক্তৰ গায়ত্ৰী গগৈ বাইদেউক অসম চিকিৎসা মহাবিদ্যালয়ত লগ পাবা প্ৰতিশ্ৰুতি সংস্থাটোৰ লগত যদি তোমালোকে যোগাযোগ কৰা তেনেধৰণেও তোমালোকে কিবা কিবি তেখেতৰ পৰা তোমালোকৰ বহুখিনি উপকাৰ সাধন হ'ব পৰখা এই আমাৰ গেষ্ট আহিছে তেখেতসকলক মানে প্ৰতিশ্ৰুতিৰ নাম্বাৰটো লাগি দিবাচোন ঠিক দেই তোমালোক আহিছা নহয় আচ্ছা ঠিক আছে মই লিখিয়ে আনিছোঁ NGO এটাৰ নম্বৰ দিছোঁ প্ৰতিশ্ৰুতি নামৰ তোমালোকৰ কামত আহিব দেই ঠিক আছে ভালে থাকা আমাৰ প্ৰতিশ্ৰুতিৰ দুটা হেল্পলাইন নম্বৰ আছে এই নম্বৰৰ যোগেদি আপোনাৰ ৰোগীসকলে আমাৰ লগত যোগসূত্ৰ স্থাপন কৰে তেওঁলোকে আমাক তেওঁলোকৰ মনৰ কথাবিলাক ক'ব পাৰে আৰু আমি তেওঁলোকক যেনেকৈ যি সুবিধা লাগে তেওঁলোকক কেনেকৈ ধৰণৰ আমি সেইখিনি তেওঁলোকক সহায় কৰি দিওঁ আৰু বেমাৰে হওক বা তেওঁলোকৰ চিকিৎসা হওক বা অন্যান্য বহুতখিনি কথা আমি তেওঁলোকক সহায় কৰি দিওঁ আৰু যেনেকৈ পাৰোঁ আমি তেওঁলোকক সহায় কৰোঁ তেওঁলোকে চিকিৎসকৰ ওচৰত তেওঁলোকে যিখিনি কথা ক'ব নোৱাৰে সেই কথাখিনি তেওঁলোকে আমাক মুকলিকৈ কয় আমি প্ৰতিশ্ৰুতিৰ হোম কেয়াৰ টিম অৰ্থাৎ আমি ঘৰুৱা উপশমী চিকিৎসাৰ যিটো আমাৰ টিম আছে তেওঁলোকে আমি ৰোগীৰ ঘৰলৈ যাওঁ প্ৰয়োজন সাপেক্ষে আমি কেনেকুৱা ধৰণৰ চিকিৎসা আগবঢ়াব লাগে সেই বিষয়ে আমি আলোচনা কৰি সেইমতে আমি আগবাঢ়োঁ প্ৰথমতে আমি তেওঁলোকক এছেছ কৰোঁ অৰ্থাৎ কি ধৰণৰ কি কাম লাগে আমি চাম আমাৰ এখন ফৰ্ম থাকে সেইখন ফিল আপ কৰি তাৰপিছত তাৰ ভিত্তিত আমি পাছলৈ ছাবচিকুৱেণ্ট ভিজিটছত আমি লাগিলে ডাক্তৰ লাগিবনে পৰিচাৰিকা লাগিব নে আমাৰ বিশেষ ধৰণৰ সেৱা যেনে সাইকোলজিকেল ছাপৰ্ট বা ধৰকচোন কিবা ডায়েটাৰী কিবা স্পেচিয়েল কিবা কথা আছে নেকি ইত্যাদি কথাবিলাক আমি আলোচনা কৰি প্ৰয়োজন সাপেক্ষে নিড বেছড প্ৰয়োজন যেনেকৈ হয় সেইমতে আমি আগবাঢ়িম আমাৰ পাছৰ ভিজিটবিলাক ছাবচিকুৱেণ্ট ভিজিটবিলাক তেনেকুৱা ধৰণৰ হ'ব আমি যেতিয়া হোম ভিজিটত যাওঁ তাত মেইনলি চিমটম মেনেজমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হয় ৰোগীসকলৰ যেনে বিষ বমি ইত্যাদিৰ বাবে দৰৱ দিয়া হয় উশাহ নিশাহ লোৱাত যদি কষ্ট হয় তেতিয়া তেখেতসকলক অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰভাইড কৰা হয় আৰু বেড চ'ৰ যাতে নহয় তাৰ প্ৰিভেনশ্যনৰ বাবে এয়াৰ মেট্ৰেছো প্ৰদান কৰা হয় মই প্ৰতিশ্ৰুতিৰ হোম কেয়াৰ টিমত এজন চিকিৎসৰূপে আছোঁ আমাৰ যিসকল স্বেচ্ছাসেৱিকা সেৱকসকলে যেনেকৈ তেওঁলোকৰ আমাৰ ৰোগী যি প্ৰতিশ্ৰুতিৰ ৰেজিষ্টাৰ্ড ৰোগীজনৰ প্ৰব্লেম কিবা হ'লে তেওঁলোকে আগভাগ লৈ চিকিৎসকৰ প্ৰয়োজন অনুসাৰে আমাক লগত লৈ যায় আমি তেওঁলোকৰ ঘৰত গৈ যি দিহা পৰামৰ্শ দিব লাগে তেওঁলোকৰ এটা সৌহাৰ্দ্যমূলক পৰিস্থিতি আমি কথা পাতোঁ তেওঁলোকৰ কেয়াৰ গিভাৰৰ লগতো আমি বুজাই দিওঁ কি কি কৰিবলগীয়া আছে তেওঁলোকে কি ঔষধ খাই আছে কি পথ্য খাই আছে তেনেকুৱাবিলাক আমি দিহা পৰামৰ্শ দিওঁ লগতে তেওঁক আমি যিমান সাহস মনোভাৱ মনত উৎসাহ দিব লাগে সেইখিনি আমি দিওঁ তেনেকৈ আমি আৰু বিশেষকৈ কেতিয়াবা যদি আমাৰ পৰিস্থিতি হয় আমি ফোনতো কথা পাতি তেওঁলোকৰ লগত আমি দিহা পৰামৰ্শ দিওঁ মোৰ মা অঞ্জু বৰকটকী তেখেত 2017 চনৰ ডিচেম্বৰ মাহত গ্লাইব্লাষ্টমা গ্ৰেড 4 নামৰ এটা অতি জটিল মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু তেওঁ অতি সাহসেৰে সেই ৰোগটোৰ মুখামুখি হৈছিলে আৰু তেওঁ অসুখ হোৱাৰ পিছতে মই ডক্টৰ গায়ত্ৰী গগৈ বাইদেউ আৰু প্ৰতিশ্ৰুতি সংস্পৰ্শলৈ আহোঁ আৰু পেলিয়েটিভ কেয়াৰ সম্পৰ্কত জানিব পাৰোঁ আৰু পেলিয়েটিভ কেয়াৰৰ দুটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে এটা হৈছে ৰোগীক যন্ত্ৰণামুক্ত সন্মানীয় মৃত্যু দিবলৈ চেষ্টা কৰা
আৰু এটা হৈছে লিভিং উইল, যাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজে সুস্থ হৈ থকা অৱস্থাতে তেওঁৰ মৃত্যু সম্পৰ্কীয় ডিচিশ্যন কিছুমান ল'ব পাৰে। তেওঁ কেনেকৈ পৃথিৱীৰ পৰা যাবলৈ বিচাৰে সেইখিনি তেওঁ মানে নিজৰ আত্মীয় স্বজনক কৈ থৈ যাব পাৰে। আৰু এই দুইটা কথাই মাৰ ক্ষেত্ৰত সম্ভৱ হৈছিলে তেওঁৰ মানসিক সাহস, জোৰ, মনৰ জোৰ আৰু প্ৰতিশ্ৰুতিৰ পৰা পোৱা অনুপ্ৰেৰণাৰ ফলতে। পেলিয়েটিভ কেয়াৰ বা উপশমী পৰিচৰ্যা এইটো কেঞ্চাৰ ৰোগ চিকিৎসাৰ এটা অন্যতম প্ৰধান অংগ। আমি যেতিয়া তাক মেটাষ্টেটিছ হোৱা বুলি কওঁ, সেইটো এটা অকণমান এডভান্স পৰ্যায়ৰ। তেতিয়া ৰোগীসকলে বহুত দিশৰ পৰা মানে শাৰীৰিক সমস্যা হয়, মানসিক সমস্যা হয়, সামাজিক সমস্যা হয়, আধ্যাত্মিক সমস্যা হয়। এতিয়া ৰোগটোৰ ক্ষেত্ৰত তাৰমানে কেঞ্চাৰৰ যিবোৰ চিকিৎসা প্ৰতিষ্ঠান আছে তেওঁলোকে যথেষ্টখিনি কৰে, আজি চিকিৎসা উন্নতও হৈছে। কিন্তু যিসকলে এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে বা ৰোগৰ চিকিৎসাৰ সময়তো তেওঁলোকে নানা কষ্টৰ আহুকালৰ সন্মুখীন হৈছে, গতিকে এই গোটেই সময়খিনিত আমি তেওঁলোকক আমাৰ পেলিয়েটিভ মেডিচিনৰ জৰিয়তে দি তেওঁলোকৰ কষ্টবিলাক আমি লাঘৱ কৰোঁ। যে কেঞ্চাৰ ৰোগ একচুৱেলি নিৰূপণ হোৱাৰ লগে লগে প্ৰায় এমাহৰ ভিতৰতে তেওঁলোকে পেলিয়েটিভ কেয়াৰতো ৰেজিষ্টাৰ কৰিব লাগে। আৰু যেতিয়া হয়তো ৰোগটো একেবাৰে বাঢ়ি যায়, ৰোগীজন একেবাৰে শেষ পৰ্যায়ত যায়, তেতিয়া পেলিয়েটিভ কেয়াৰৰ বহুতখিনি কথাই তাৰমানে তেওঁলোকক মানে শান্তিৰে যাতে সেই সময়খিনি মানে নিৰ্বাহ কৰিব পাৰে আৰু লগতে পৰিয়ালৰ লগত এই গোটেই কথাখিনি আমি তাৰমানে এটা মানৱীয় দৃষ্টিভংগীৰে, য'ত নেকি আমাৰ মেডিকেল ছায়েন্সৰ কথাখিনিতো থাকিবই, তাত উপৰিও তাৰমানে সামাজিক বিহেভিয়াৰেল ছায়েন্স, আধ্যাত্মিকতাবাদ, চাইকিয়াট্ৰিৰ কথা, এই গোটেইবোৰ একেলগ কৰি এটা হলিষ্টিক ৱে আমি তেওঁলোকক দিওঁ। মোৰ নাম শোভা দেৱী, টিউমাৰ হৈছে, অকণমান ভাল পাইছোঁ এতিয়া। এখেতৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছে। কেঞ্চাৰৰ বিষয়ে এখেতে একোৱে জনা নাছিলে। ট্ৰিটমেণ্ট কৰিবলৈ তেওঁলোকৰ পইচা পাতিৰ অভাৱ হোৱাৰ কাৰণে ট্ৰিটমেণ্টো কৰিবলৈ হেৰি হ'ল। তাৰপিছত আকৌ বেমাৰটো দেৰিকৈ ধৰা পৰিলে, সেইটো কাৰণে ডক্টৰে অপাৰেশ্যন কৰিবও নোৱাৰিলে। তেখেতে মানুহৰ ঘৰত কাম কৰি খায়, এতিয়া বেমাৰটো হোৱাৰ পৰা কাম কৰিব পৰা নাই। বাৰিষা কালত আমি এওঁলোকৰ ঘৰত সাহাৰ্য দিবলৈ আহোঁ, এওঁলোকৰ অভাৱ অভিযোগসমূহ দেখি। তাৰপিছত মেডিচিন আদি কৰি এতিয়া বৰ্তমানলৈকে আমি ছাপ্লাই দিয়ে আছোঁ। তাৰমানে তেখেত যেতিয়া অসম চিকিৎসা মহাবিদ্যালয়লৈ আহিছিলে, তেতিয়া আমাৰ ডক্টৰ গায়ত্ৰী গগৈ মেমৰ যিটো প্ৰজেক্ট আছে ব্ৰেষ্ট কেঞ্চাৰ, সেই প্ৰজেক্টৰ পৰা তেওঁ ইমিউনোহিষ্টকেমিষ্ট্ৰি যিটো টেষ্ট কৰা হয় সেইটো বিনামূলীয়াকৈ কৰি দিয়া হৈছিলে। লগতে 1500 টকাৰ এটা সাহাৰ্যও দিয়া হৈছিলে আৰু মাজে মাজে তেওঁক আমি কাউন্সেলিঙো কৰি থকা হয়। মই প্ৰতিশ্ৰুতিৰ লগত ডোনাৰ হিচাপে জড়িত হৈ আছোঁ। মই যোৱা প্ৰায় 15 বছৰ মানে ভাৰতৰ বাহিৰত আছোঁ যদিও কামৰ জৰিয়তে ভাৰতৰ লগত মোৰ এক গভীৰ সম্পৰ্ক। ক'ভিডৰ সময়ত মোৰ ডক্টৰ গায়ত্ৰী গগৈৰ লগত চিনাকি হৈছিল আৰু মই প্ৰতিশ্ৰুতিৰ লগত জড়িত হ'লোঁ। তেওঁৰ উপদেশত মই প্ৰজেক্ট সম্ভৱৰ যোগেদি 2জন শিশুৰ পঢ়া শুনাৰ খৰচ আৰু খোৱাৰ খৰচৰ কাৰণে এটা ডনেশ্যন আগবঢ়াইছিলোঁ। এই 2জন শিশুৰ দেউতাক নাই আৰু মাক কেঞ্চাৰ ৰোগত আক্ৰান্ত আৰু তেওঁলোক পুষ্টিহীনতাত তেওঁলোক ভুগিছিল। আৰু আজি প্ৰায় 4 বছৰৰ মূৰত তেওঁলোক দুজনে ভালকৈ ডাঙৰ দীঘল হৈছে আৰু ডাঙৰ ছোৱালীজনী পৰিণীতা, তাই ষ্টেট টেলেণ্ট চাৰ্চ পৰীক্ষাত তাই অংশগ্ৰহণ কৰা খবৰটো পাই আমি সকলো খুবেই আনন্দিত। কেতিয়াবা অকণমান সহায় আমাৰ জীৱনৰ দিশ সলাই দিব পাৰে আৰু সেইকাৰণেই মই দিওঁ, এই আশাৰে যে মোৰ এক সৰু সহায় হয়তো কাৰোবাৰ জীৱনলৈ এক মিনিংফুল এটা পৰিৱৰ্তন আনিব পাৰে। মহিলা কেঞ্চাৰত প্ৰধান মহিলা কেঞ্চাৰ যিখিনি আমি পাওঁ দেখা পোৱা যায়, তাৰ ভিতৰত ব্ৰেষ্ট কেঞ্চাৰ চবতছে বেছি, ব্ৰেষ্ট কেঞ্চাৰ বা স্তন কেঞ্চাৰ। তাৰপিছত আহে চাৰ্ভাইকেল কেঞ্চাৰ বা জৰায়ু মুখৰ কেঞ্চাৰ, তাৰপিছত অভেৰিয়ান আৰু এণ্ডোমেট্ৰিয়েল কেঞ্চাৰ। যিকোনো এটা কেঞ্চাৰ চিকিৎসাৰ বিষয়ে ক'বলৈ গ'লে তাৰ মূল 3টা স্তম্ভ থাকে: চাৰ্জাৰী, কেম'থেৰাপি বা ৰেডিয়েশ্যন থেৰাপি। দেখা গৈছে যে যিবোৰ ৰোগী প্ৰথম ষ্টেজত বা প্ৰাৰম্ভিক পৰ্যায়ত আমি ধৰা পেলাব পাৰিছোঁ, তেওঁলোকৰ চাৰ্জাৰী বা কেঞ্চাৰৰ অন্য ট্ৰিটমেণ্টৰ দ্বাৰা সম্পূৰ্ণভাৱে নিৰামূল হোৱা সম্ভাৱনাও যথেষ্ট বেছি। আকৌ কিন্তু 2nd ষ্টেজ বা 3rd ষ্টেজত যিবিলাক ৰোগী পোৱা যায়, আজিকালি তেওঁলোকৰো চিকিৎসাৰ সম্ভাৱনা যথেষ্ট বেছি। কিন্তু ৰোগীসকল আগবাঢ়ি আহিব লাগিব
আৰু মোৰ মতে গোটেই ট্ৰিটমেণ্টটো কমপ্লিট কৰিব লাগিব, শেষ কৰিব লাগিব। তাৰপিছত স্ক্ৰিনিং পদ্ধতি, বহুত স্ক্ৰিনিং পদ্ধতি আছে। স্ক্ৰিনিং পদ্ধতিৰ দ্বাৰা বহু ধৰণৰ কেঞ্চাৰ যেনেকৈ ব্ৰেষ্ট কেঞ্চাৰ বা জৰায়ুমুখৰ কেঞ্চাৰ খুব আৰ্লি ষ্টেজতে আমি ধৰা পেলাব পাৰোঁ। কিন্তু দুখৰ কথা যে ভাৰতবৰ্ষত 1%তকৈও কম ৰোগীয়েহে এই পদ্ধতিবোৰৰ এডভান্টেজ লয়। গতিকে শেষত মই এটাই ক'ব বিচাৰোঁ যে কেঞ্চাৰৰ চিকিৎসাৰ সাফল্যতাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ল যে প্ৰাৰম্ভিক পৰ্যায়ত ৰোগটো ধৰা পেলোৱাটো। ধন্যবাদ। প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট, এই ট্ৰাষ্টটোৱে আমাৰ কেঞ্চাৰ ৰোগীসকলক বিভিন্ন ধৰণে সহায় কৰে। তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত অভূতপূৰ্বভাৱে সহায় কৰে। তেওঁলোকৰ মানসিক, তেওঁলোকৰ শাৰীৰিক, তেওঁলোকৰ আৰ্থিক বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়ে। তেওঁলোকৰ পৰিয়ালক সহায় কৰে। কিন্তু কেতিয়াবা অতি দুৰ্ভাগ্যবশতঃ তেওঁলোক চিকিৎসাৰ বাহিৰত যায়, মৃত্যু মুখত পৰে, নতুবা তেখেতসকলে উপাৰ্জনক্ষম হৈ নাথাকে। বহু ৰোগীৰ তেওঁলোকৰ সৰু সৰু কণমান শিশু থাকে, স্কুললৈ যোৱা শিশু থাকে। সেই শিশুবিলাক হঠাতে নিথৰুৱা হৈ পৰে। তেওঁলোকৰ খোৱা বোৱা, তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ চিকিৎসা এইবিলাকৰ কথা চিন্তা কৰিবলৈ হঠাতে মানুহ নোহোৱা হৈ পৰে। তেনেকুৱা শিশুবিলাকক চোৱা চিতা কৰিবৰ কাৰণে জীৱনটো তেওঁলোকৰ আগবঢ়াই নিবৰ কাৰণে আমি প্ৰজেক্ট সম্ভৱ বুলি প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ তৰফৰ পৰা এখন আঁচনি লোৱা হৈছিলে। এই আঁচনিখনৰ অধীনত এতিয়ালৈকে আমি 7জন শিশুক তেনেধৰণে সফলভাৱে চোৱা চিতা কৰি অহা হৈছে। এই চোৱা চিতা কৰিবলৈ বহুত অৰ্থৰ প্ৰয়োজন আৰু সেই অৰ্থখিনি আমাৰ বহুত কেইজন অতি মানৱ দৰ্দী দাতাই আমাক সেই অৰ্থৰ যোগান ধৰিছে। Unity is strength. Pratishruti is a group of diversified people, and each one of us, through our systematic efforts, are putting our best to make a powerful impact. Every donor, and we are happy to share that we have 600+ donors who are connected to us through the cause of humanity to help those in need. 2023 চনত আৰ্থিকভাৱে দুৰ্বল কেঞ্চাৰ ৰোগীৰ পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ কাৰণে মানুহৰ ভাল অথচ অবিবাহিত কাপোৰে আমি এইবিলাক বস্তু তৈয়াৰ কৰিবলৈ প্ৰশিক্ষণ আৰু বিক্ৰীৰ ব্যৱস্থা কৰি দিওঁ। ইয়াৰ উদ্দেশ্যে আমাৰ প্ৰজেক্ট আৰ্থি জন্ম হয়। সংবাদ মাধ্যমে আচলতে কৰ্কট ৰোগটো নিৰাময়ৰ বা ৰোধৰ ক্ষেত্ৰত যথেষ্টখিনি ভূমিকা তেওঁলোকে গ্ৰহণ কৰিব পাৰে। তেওঁলোকৰ নিজা বা বাতৰিৰ জৰিয়তে যিখিনি সমাজত কৰ্কট ৰোগৰ সম্পৰ্কত এটা অন্ধবিশ্বাস চলি আহিছে, এই অন্ধবিশ্বাসসমূহ দূৰ কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলে বা সংবাদ মাধ্যমে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। তাৰ লগতে আন এক কথা হৈছে যে কৰ্কট ৰোগ যিহেতু আমি জানো যে প্ৰথম অৱস্থাত যদি ধৰা পৰে তেন্তে সেই ৰোগ নিৰাময় কৰিব পৰা অৱস্থাত হয়। গতিকে এই ৰোগটোৰ প্ৰতিৰোধৰ হকে যিখিনি কাম কাজ সংবাদ মাধ্যমে কৰিব লাগে তাৰ ভিতৰত কি বা বাতৰি পৰা আৰম্ভ কৰি বিশেষকৈ আজিকালি যিমান টিভি বা আমাৰ বাতৰি কাকত চলে তাৰ বিপৰীতে আজিকালি ছ'চিয়েল মিডিয়াৰ যিটো প্ৰসাৰ ঘটিছে সেই ছ'চিয়েল মিডিয়াও কিন্তু এই ক্ষেত্ৰত ভালদৰে ব্যৱহাৰ কৰিব পৰা যায়। আমি এই অনুষ্ঠানটি 2017 চনত আৰম্ভ কৰিছিলোঁ। কেইগৰাকীমান চিকিৎসক আৰু স্বেচ্ছাসেৱীৰ সৈতে। মূল উদ্দেশ্যটো আছিলে যে কেঞ্চাৰ এনে এটা জটিল ৰোগ যে ইয়াৰ চিকিৎসাৰ ক্ষেত্ৰত বহুতখিনি কৰিবলগীয়া, সময়মতে কৰিবলগীয়া কাম থাকে, মানুহে জানিবলগীয়া কথা থাকে আৰু এই গোটেইবিলাকৰ উপৰিও গোটেই প্ৰক্ৰিয়াটো জটিল কৰি তোলে মানুহৰ মাজত থকা কিছুমান ভ্ৰান্ত ধাৰণা, ভুল ধাৰণা আৰু অন্ধবিশ্বাসৰ কাৰণে। গতিকে কেঞ্চাৰ সম্পৰ্কে এই কথাবিলাক মানুহক অৱগত কৰিবৰ কাৰণে আৰু যিসকল ৰোগীক আমাৰ উপশমী সেৱাৰ প্ৰয়োজন হয়, যিসকলে চিকিৎসকসকলে চিকিৎসা কৰাৰ পিছতো তেখেতসকলক আমি বিভিন্ন ধৰণে আমি সহায় কৰিবলগীয়া হয় আৰু সময়মতে তেওঁলোকক আমি চিকিৎসাৰ বাবে ৰোগ নিৰ্ণয় কৰি পেলাই আগবঢ়াই নিয়া কোনখন চিকিৎসালয়লৈ যাব বহুত সাধাৰণ মানুহে নাজানে, কি কৰোঁ কি নকৰোঁ, কি কৰ্তব্য বিমূঢ় হৈ পৰে কেঞ্চাৰ হৈছে বুলি কোৱাৰ লগে লগে। গতিকে এইসকল ৰোগীক আমি এই ধৰণৰ
সাহায্য কৰি আহিছোঁ তাৰ লগতে কেনেকৈ সোনকালে ৰোগ আৰম্ভণিৰ অৱস্থাতে কেঞ্চাৰ ৰোগ নিৰ্ণয় কৰিব পাৰি সেই বিষয়েও আমি সজাগতাৰ সৃষ্টি কৰোঁ কিছুমান ভ্ৰান্ত ধাৰণা থাকে যে কেঞ্চাৰ বুলি ক'লেই মৃত্যু বুলি ভাবে কোনোৱে কেঞ্চাৰ বুলি ভাবিলে হ'লেই খুব এটা অতি খৰচী এটা চিকিৎসা অসম্ভৱ ধৰণৰ কথা বুলি ভাবে কিন্তু বহুতে চৰকাৰী আঁচনি আছে বিভিন্ন ধৰণৰ সেইবোৰ কথা নাজানে তাৰ উপৰিও কিছুমান আৰু ভ্ৰান্ত ধাৰণা ভুল ধাৰণা থাকে যে কেঞ্চাৰ খুচৰা ৰোগ বুলিও বহুতে ভাবে শেষত কিছুমানে ইয়াৰ কোনো চিকিৎসা নাই গতিকে পূজা পাতল ইত্যাদি বেজালি কৰি ভাল কৰিম বুলি ভাবে এই অন্ধবিশ্বাসবিলাক আৰু ভ্ৰান্ত ধাৰণাবিলাক আঁতৰোৱা আৰু আমাৰ স্বেচ্ছাসেৱী যিসকল সেৱক আছে আৰু আমাৰ চিকিৎসক আছে তেখেতসকলে আমাৰ প্ৰশিক্ষণ দি পেলাই স্বেচ্ছাসেৱীৰ দলো তৈয়াৰ কৰিছে যিসকলে এনেকুৱা ৰোগীক গৈ পেলাই বিভিন্ন ধৰণে উপশমী সেৱা আগবঢ়াই আহিছে এইটোৱে আমাৰ মূল উদ্দেশ্য প্ৰতিশ্ৰুতিক এই অনুষ্ঠানটোৰ সৈতে 2019 চনৰে পৰা মই সেভ লাইফ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে সংযোজিত হৈ বিশাল অভিজ্ঞতা লাভ কৰিলোঁ সৰ্বসাধাৰণ ৰাইজে এতিয়াও কেঞ্চাৰৰ বিষয়ে বহু ভুল ধাৰণা পুহি ৰাখিছে বহু কেঞ্চাৰ আছে যি এতিয়া সম্পূৰ্ণৰূপে আৰোগ্য কৰাটো সম্ভৱ ৰাইজে বহু বছৰ ধৰি মোক অভিনেত্ৰী হিচাপে মৰম দি আহিছে মইনো কি দিম কেঞ্চাৰৰ সজাগতা প্ৰতিশ্ৰুতিৰ সহায়ত আগবঢ়াবলৈ পাই ৰাইজৰ মাজত মই সঁচাকৈ গৌৰৱান্বিত আৰু আনন্দিত এনেকৈ প্ৰতিশ্ৰুতিৰ লগত কাম কৰি যাম বুলি এই মহান কাৰ্যত মই সংযোজিত থাকিম বুলি আজি সংকল্পবদ্ধ কাষৰে সুবাসতে আহে সপোনৰে